আজি অম্বুবাচীৰ নিবৃত্তি বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহত দেখা গৈছে ব্যাপক ভিৰ। আজি অম্বুবাচীৰ নিবৃত্তি আজিৰ এই দিনটোতে ৰাজ্যৰ চুকে কোণে ধৰ্মীয় অনুষ্ঠানসমূহত বছৰটোৰ বাবে মংগল কামনা কৰি সেৱা অৰ্চনা কৰিছে প্ৰতিজন লোকে। এনেদৰে বকুৰ ২ নং ভাটিপাৰাৰ শ্ৰী শ্ৰী মা কেঁচাইখাতি থানতো দেখা গ'ল পূজা অৰ্চনা কৰা। উল্লেখ্য যে অতীজৰে পৰা পৰম্পৰা অক্ষুণ্ণ ৰাখি প্ৰতি বছৰৰ ২ নং ভাটিপাৰাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কেঁচাইখাতি থানত দেখা যায় এই দৃশ্য। বৃহত্তৰ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে এই দিনটোতে দেৱী মাৰ শ্ৰীচৰণত আশীৰ্বাদ বিচাৰি ভিৰ কৰা দেখা যায়। ইফালে থান পৰিচালনা সমিতিৰ সভাপতি দিগন্ত ৰাভা, সম্পাদক হিমাংশু দাস আৰু জ্যেষ্ঠ অতুল বৰুৱাই জনোৱা মতে প্ৰায় ২০০ বছৰৰ পুৰণি ঐতিহ্যমণ্ডিত এই শ্ৰী শ্ৰী কেঁচাইখাতি থান মাৰ আশীষ গ্ৰহণ কৰি নিঃসন্তান দম্পতীয়ে লাভ কৰিছে সন্তান। কিন্তু পৰিতাপৰ বিষয় যে আজিলৈ চৰকাৰী বৰমূৰীয়াৰ পৰা নাই চকু। নিজৰ গাঁঠিৰ ধৰণেৰে বছৰ বছৰ ধৰি পূজা পাতল কৰি আহিছে লোকসকলে। সেয়ে চৰকাৰক গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে থান পৰিচালনা সমিতিৰ বিষয়ববীয়াই। আজি আমাৰ আহাৰ মাহৰ 11 তাৰিখ। আমাৰ প্ৰত্যেক বছৰে আহাৰৰ 11 তাৰিখে আমি দেৱী মাতাক আমি শুচি কৰোঁ। আৰু শুচিৰ দিনত আমাৰ কমভাৱে ভক্তবিলাক আহি আমাৰ দেৱীক আৰাধনা কৰে, বলি বিধানো লৈ আহে। এইটো আমাৰ পৰম্পৰা। আমাৰ বয়সীয়াল মানে বৃদ্ধবিলাকে কৈয়ে গৈছে 200-300 বছৰ আগৰ পুৰণা স্থান আৰু। ঠিক এনেদৰে প্ৰত্যেক বছৰে আমাৰ আমতিৰ শুচি কৰা হয় আহাৰৰ 11 তাৰিখ। কামাখ্যা স্বৰূপিণী মাতা দেৱী কেঁচাইখাতি থান। এইটো আমাৰ বৰমূৰীয়া বা আমাৰ বিষয়ববীয়াৰ লগত আমি লাগা চাটা কৰি আছোঁ যে আমাৰ ৰাইজৰ ফালৰ কোনো একো সঁহাৰি পোৱা নাই। সেয়েহে আমি অসম চৰকাৰক এই আপোনালোকৰ জৰিয়তে অনুৰোধ কৰোঁ যেন আমাৰ শ্ৰী শ্ৰী মা দেৱী কেঁচাইখাতি থানৰ বিষয়ে অলপ নজৰ দিলে আমি পিছপৰা গাঁওবাসী মানুহ আমি অলপ ধন্যবাদ হ'ম আৰু সুখী হ'ম। এইখিনি ধৰি লওক আমি মাঘ বিহু, বহাগ বিহু আৰু অম্বুবাচী বছৰত এই 3টা বহাগত ডাঙৰ হয় আমাৰ চবচে ডাঙৰ হয়। আমাৰ 2 দিনীয়া 3 দিনীয়া কাৰ্যসূচী হয়। পূজা কৰোঁ। এইটো আমাৰ গোটেই আমাৰ গাঁঠিৰ ধন ভাঙি আমি পূজা পাতল কৰোঁ। আচ্ছা, আজি আমাৰ এই 2 নম্বৰ ভাটিপাৰা শ্ৰী শ্ৰী মা কেঁচাইখাতি থানত আপোনালোকে অহাৰ অৰ্থ যে আমাৰ পূজাস্থলীত যে উপস্থিত হৈছে আমি ভালে পাইছোঁ। আমাৰ এইখন থান আজি 200 বছৰৰ আগৰ মানে থান এইখন। ইয়াতে পহিলা আছিল এজন ঋষিমুনিৰ দৰে সন্যাসী আছিল। তেখেতে ঢুকোৱাৰ পাছত আমাৰ ৰাইজে এই থানখন আকোৱালি ল'লে। এই আমি অসমীয়া ভাষাত বা খেতিয়ক মানুহৰ ভাষাত আমি এইটো মন্দিৰ নকওঁ, আমি য'ত বলি কাটে সেইখন থান কওঁ আমি। সেইকাৰণে আমি থানৰ কথাটো মই কৈ আছোঁ আৰু কি এই থানখনত বহুতে হেৰি কৰি প্ৰাৰ্থনা কৰি তেওঁৰ ভৰিয়াতে ধৰি প্ৰাৰ্থনা কৰে। ঘৰত বহুত দূৰ দূৰণিৰ মানুহ, সেই দূৰ দূৰণিৰ মানুহবিলাকে কিছু উপকৃত হৈ তেওঁলোকে এতেই ছাগলী আনে, কিছুমানে পাৰ আনে, কিছুমানে এনেকৈ বলি দিয়াৰ কাৰণে লৈ আহে। সেয়ে সেনেধৰণৰ পদ্ধতিতে আজি ইমান দূৰলৈকে মানে পুজি আছোঁ আমি এই থান ৰাইজে। আৰু এই থানখনৰ আমি কোনো এটা চৰকাৰৰ ফালৰ পৰা সহায় পোৱা নাই আজিলৈও। আজি বহুত বছৰ 200 বছৰে ধৰিলোঁ অনুমান যে আমি এতিয়া নিজ বাহুৰ বলেৰে এই থানখন পুজি আছোঁ। এইখিনিয়ে আৰু পূজাৰ যিবিলাক আহে অলপ উপকৃত পায়, সেইকাৰণে বলি বিধান আনি তেওঁলোকৰ আইৰ চৰণত সেৱা এটা লৈ যায় আৰু। বকুৰ পৰা ধনমণি মেধি, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।